ধনশিৰি জিলাৰ 15 সংখ্যক আই মাতৃ শিশু কল্যাণ দিৱসভাগী উদযাপন কৰিবলৈ লোৱা হৈছে আৰু প্ৰথম কাৰ্যসূচী মতে আজি বৃক্ষ ৰোপণৰ কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে। আমি গছপুলি ৰোপণৰ জৰিয়তে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা আমি এটা বাৰ্তা দিবলৈ ওলাইছোঁ। গছে মানুহে আমি জীয়াই থাকিব লাগিব, এই আমাৰ সংকল্প হ'ব লাগিব আৰু বিশ্বৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ হেতু আমি সকলোৱে গছপুলি ৰুবই লাগিব আৰু গছপুলিয়ে আমাক যিহেতু মানৱ বা জীৱকুলক জীয়াই ৰাখিবৰ কাৰণে অক্সিজেন দিয়ে, গতিকে সেই হেতু অক্সিজেনৰ অবিহনে জীৱকুল জীয়াই থকাৰ কোনো সম্ভৱেই নহয়। সেই হেতু আমি গছ পুলি যেনেকৈ পাৰোঁ আমি প্ৰত্যেক বছৰি যেতিয়াই হওক যি সময়তে হওক আমি পাৰিলে আমি গছ পুলি ৰোপণ কৰিয়ে যাব লাগে আমাৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ হেতু। গতিকে আমি ইমানকে কৈ আজি গছ পুলি ৰোৱা কাৰ্যসূচীটি ইমানতে সমাপ্তি কৰা হৈছে। এইটো চন্দন পুলি ৰোৱা হৈছে। কৃষ্ণ 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 কৃষ্ণ।